বিটিচিৰ ইএম সঞ্জিত তাঁতীৰ নেতৃত্বত ননৈ চেৰফাঙত প্ৰায় 2 শতাধিক লোকৰ বিজেপিত যোগদান। বিটিচিৰ কাৰ্যবাহী পৰিষদ সঞ্জিত তাঁতীৰ নেতৃত্বত যোগদান কৰা লোকসকলৰ প্ৰায় সংখ্যক লোকে বিপিএফ দলৰ সক্ৰিয় কৰ্মী। বিটিআৰৰ ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ খৈৰা জংগল, ৰজাগড়, কালিখোলা ভিচিডিচিকে ধৰি বহুকেইটা ভিচিডিচিৰ পৰা 2 শতাধিকৰো অধিক লোকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। আনহাতে খৈৰাজংগল ভিচিডিচিত অনুষ্ঠিত যোগদান সমাৰোহত মহিলাসকলে বিভিন্ন পেৰডি গীত মাতেৰে মাধ্যমেৰে বিজেপিৰ প্ৰচাৰ অভিযান অব্যাহত ৰাখে। বিজেপিত যোগদান কৰা লোকসকলক দললৈ আদৰণি জনাই কাৰ্যবাহী সদস্য সঞ্জিত তান্তুৱে কয় যে বিপিএফৰ সময়ত সকলোৱে জানে, বিশেষকৈ সূতা কম্বলৰ ছাতিৰহে ৰাজনীতি চলিছিল। উন্নয়নৰ নামত ননৈ চেৰফাং সমষ্টি একেবাৰে পিছ পৰি আছিল। কিন্তু এতিয়া মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত ননৈ চেৰফাং পৰিষদীয় সমষ্টিত যথেষ্ট উন্নয়নমূলক কাম কাজ হৈছে আৰু বাকী থকা ৰাস্তা ঘাট, দলং, মন্দিৰ, মছজিদ, নামঘৰ, নদীবান্ধ সকলোবোৰ কাম কাজ কৰা হ'ব বুলি উপস্থিত ৰাইজৰ আগত কয়। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিপিএফ দল ত্যাগ কৰি বহুকেইটা ভিচিডিচিৰ পৰা শতাধিকৰো অধিক বিপিএফ কৰ্মীয়ে বিজেপিৰ নীতি আদৰ্শত অনুপ্ৰাণিত হৈ দলটোত যোগদান কৰে। যোগদান সভাত উপস্থিত থাকি ইএম সঞ্জিত তান্তুৱে বিজেপি দলত নিষ্ঠাৰে কাম কৰি নৰেন্দ্ৰ মোদীৰ সপোনক সাকাৰ কৰিবলৈ সকলোকে আহ্বান জনায়। ননৈ চেৰফাং পৰিষদীয় সমষ্টিটোক বিটিআৰৰ অন্যতম সমষ্টি হিচাপে গঢ় দিবলৈ সপোন ইএম সঞ্জিত তাঁতীৰ। বিভিন্ন প্ৰান্তত উপস্থিত হৈ ৰাইজৰ সৈতে মত বিনিময় কৰি ৰাইজৰ সমস্যাৰ বুজ লৈ এনেদৰে দিনে নিশাই একাকাৰ কৰি ফুৰিছে যুৱ ৰাজনৈতিক নেতা সঞ্জিত তান্তুৱে। অঞ্চলটোৰ গাঁওসমূহত আজিলৈকে যিবোৰ চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱালৈকে আছে, সেইবোৰতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। এতিয়াৰে পৰা অঞ্চলটোত উন্নয়নৰ নিজৰা বব বুলি জানিবলৈ দিয়ে ইএম সঞ্জিত তাঁতীয়ে। নিউজ ডেস্কৰ ৰিপৰ্ট, ইছা 24x7। যে যোগদান কাৰ্যসূচী ৰখাইছে, একচুৱেলি এইখিনি কি আপোনালোকৰ সকলোৰে মানে আপোনালোকে নিজে আগবাঢ়ি আহিছে। কাৰণ কি আপোনালোকে দেখা পাইছে আজি চৰকাৰে কি কৰা নাই, নিশ্চয় তেখেতৰ নিচিনা এজন নেতৃত্ব পাইছে, নেতা পাইছে। গতিকে তেখেতক আমি সকলোৱে সন্মান জনাওঁ। বিশেষকৈ মোৰ সমষ্টিৰ এইটো সম্পূৰ্ণভাৱে বিপিএফৰ সমৰ্থক আছিলে সকলোৱে। গতিকে আজিৰ পৰা আমাৰ মোদীজীৰ বিশাল পৰিবাৰত তেখেতসকলে যোগদান কৰিলে, আমাৰ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলে। স্বতঃস্ফূৰ্তভাৱে তেখেতসকলে আহিলে আৰু খুব ধুনীয়া পৰিৱেশ। তেখেতসকলে যিখিনি অন্তৰৰ পৰা প্ৰকাশ কৰিছে কথাবিলাক মই শুনিলোঁ যে ইয়াৰ আগতো চৰকাৰ আছিলে, ইয়াৰ আগতো আমাৰ নেতা আছিলে, কিন্তু যি সুবিধাবিলাক আজি বিজেপি দলৰ নেতৃত্বত যি চৰকাৰ আছে তেখেতসকলে দি আছে, বা আজি বিটিআৰ চৰকাৰে হওক তেখেতসকলে যিখিনি আমাক দি আছে, এইটোহে আচল উন্নতি বুলি তেখেতসকলে একচেপ্ট কৰিছে। সেইকাৰণে তেখেতসকলে আগবাঢ়ি আহিছে জইন কৰিবৰ কাৰণে। অকল খৈৰাজংগল বুলি নহয়, মই আজি মোৰ সমষ্টিৰ বিভিন্ন ঠাইত ঘাগৰাৰ পৰা ৰাজাগড়লৈকে গোটেইখিনি ঠাইত অলপ বেছি জইনিংবিলাক হৈ আছে। ৰাইজে নিজে আহি আছে, আগবাঢ়ি পেলাই আৰু আমি আমাৰ পৰিয়ালত আঁকোৱালি লৈ আছোঁ। কেলকুলেশ্যনটো ভুল কৰে। আগতে বিপিএফ ফালৰ পৰা কেণ্ডিডেট দিছিলে, এবাৰ MP খেলি পেলাই তেখেতসকলে নিজৰ কেলকুলেশ্যনটো জানে। সকলোৰে এটা আকৰ্ষিত হৈ আহিছে, কাৰণ আজি 15 বছৰ বিপিএফ চৰকাৰে আমাৰ ইয়াতে শাসন কৰি আছিল। বিপিএফ চৰকাৰৰ যিখিনি হোৱা নাছিল, বৰ্তমান চৰকাৰৰ দিনত যথেষ্ট পৰিমাণে ৰাইজৰ উপকাৰ হৈছে। সকলো ব্যক্তিগত গতিকে সপোন আছে আপোনালোকৰ মন্দিৰৰ বাবেও। আপোনালোকে এদিনটো মোৰ ঘৰত আহক, আমাৰ মন্দিৰটো বনাই দিয়ক। আপোনালোকে কিন্তু যোৱা আজি মোৰ কাৰ্যকাল 3 বছৰ হৈছে। গতিকে এই ওচৰতে আছো, আপোনালোকে আহিব লাগিছিল বাৰু। যি নহয়, এতিয়া আপোনালোকে মোক নিজৰ পৰিয়ালত আঁকোৱালি ল'লে আৰু আমিও আপোনালোকৰ মোদীজীৰ বিশাল পৰিবাৰত আপোনালোকক আঁকোৱালি লৈছোঁ। আমি এক পৰিবাৰ হিচাপে চলি যাম। আপোনালোকে এবাৰ জনাই যাব কোনখিনিত মন্দিৰ ষ্টাৰ্ট কৰিব লাগে। মই বিচাৰিছোঁ যে আমাৰ কাৰ্যকাল ভিতৰতে এই দলংটো যেতিয়া হ'ব। 2020 বৰ্ষত বিপিএফ দলত বহুত কষ্ট আৰু বহুত শ্ৰম কৰিলোঁ। শ্ৰম কৰাৰ বিনিময়ত বিপিএফ দলৰ যিসকল কৰ্মকৰ্তা আছে
প্ৰত্যেকে নিজৰ স্বাৰ্থত বা নিজৰ লাভালাভৰ অৰ্থত এই দলত যোগদান কৰি আছে। আমি সাধাৰণ ল'ৰা, আমি এজন গাঁৱৰ ল'ৰা, আমাৰ গাঁওখনৰ উন্নতি হোৱাটো আমি বিচাৰিছো। আমি গোটেইখিনি আমি বিচাৰি চালো। তাৰপিছত আমি সকলো ৰাইজৰ লগত এখনি সাধাৰণ সভা পাতি আমি আলোচনা কৰিলো। আমাক ব্যক্তিগত লাভত কোনো ৰাজনৈতিক দলত আমি নুফুৰো বা কোনো ৰাজনৈতিক দলত আমি ভোট নিদিওঁ। আমাক ৰাজহুৱা স্বাৰ্থত যিটো দলে দিয়ে, যিটো ৰাজনৈতিক দলে আমাক সাহায্য আগবঢ়ায়, সেইটো ৰাজনৈতিক দলত থকাৰ কাৰণে আমি গোটেই গাঁৱৰ মানুহে প্ৰস্তাৱ গ্ৰহণ কৰিছো।